হয় আমি বৰ্তমান উপস্থিত আছোঁ হাইৱেৰ বেহৰবাৰী এটা পথত যিহেতুকৈ মই পোনপ্ৰথমে মোৰ সহযোগী কেমেৰা পাৰ্চন মোৰ লগত গুণু আছে মই গুণুক দেখাবলৈ অনুৰোধ জনাম এইটো পথৰ এই যে ফুটপাথ এই ফুটপাথৰ এটা বৃহৎ এটা গেপ আপোনালোকে প্ৰত্যক্ষ কৰিছে চাওক কিদৰে এটা ফুটপাথৰ এটা গাঁত কোন সময়ত হয়তো আন্ধাৰত ৰাতি যেতিয়া মানুহ আহি থাকিব কোন সময়ত এটা দুৰ্ঘটনা হ'ব পাৰে এইটো হয়তো কোনো জানিব নোৱাৰিব কিন্তু এনে ক্ষেত্ৰত চৰকাৰে কিন্তু বহু ধৰণৰ আঁচনি বনাইছে ৰাজপথ ভাল কৰিছে বা বহু ব্ৰিজ বনাইছে তেনে ক্ষেত্ৰত কিন্তু এইবোৰ সৰু সৰু কথা কিন্তু তেওঁলোকে কোনো ধৰণৰ আওকাণ কৰি এইদৰে তেওঁলোকে কিন্তু এই ক্ষেত্ৰত এটা কোন কেতিয়া ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে সেইটো কোনো হয়তো ক'ব নোৱাৰিব যিহেতুকৈ প্ৰায় এই ৰাস্তাইদি যিহেতু বহু কাম চলি আছে বা বনোৱাসকল আহে বা যিকোনো সাধাৰণ যি ৰাইজ আহে ৰাইজ এই ৰাস্তাৰে অহা যোৱা কৰে তেনে ক্ষেত্ৰত দিনৰ সময়ত হয়তো তেওঁলোকে দেখা পাব কিন্তু ৰাতি আন্ধাৰত হয়তো তেওঁলোকে খৰধৰকৈ যেতিয়া এজন মানুহ আহে তেতিয়া হয়তো এই গাঁতটো দেখা নাপাব হয়তো কোন সময়ত এই গাঁতত পৰি দুৰ্ঘটনাত পতিত হ'ব সেইটো হয়তো সময়ত ক'ব ইয়াৰে কিছু ব্যক্তি অহা যোৱা কৰি আছে আমি তেওঁলোকৰো মন্তব্য ল'ম আচলতে এই ক্ষেত্ৰত চৰকাৰে কিবা অৱহেলা কৰি আছে নেকি যিহেতু বহু ডাঙৰ তেওঁলোকে কাম হাতত লৈছে তেনে ক্ষেত্ৰত এই সৰু সুৰা কামবোৰ তেওঁলোকে কিয় আওকাণ কৰি আছে সাধাৰণ ৰাইজে কি কয় আমি জানিবলৈ চেষ্টা কৰিম যিহেতু আপুনি ইয়াতে থাকে দেখা পাইছোঁ ইয়াতে কেইবাটাও এনেকৈ ৰাস্তাত ফুটপাথৰ বহুতকেইটা গাঁত আছে গেপ হৈ আছে যাৰ কাৰণত হয়তো দুৰ্ঘটনা হ'ব পাৰে আপুনি ইয়াতে থাকে একবার বাইক গাড়ি পড়ছে একবার গাড়ি পড়ছে মানুহ পড়ছে এবার না লাগলে ঢাকি দিয়া নাই জিএমসি হয় যেহেতু কিমান দিনৰ মানৰ পৰা ইয়াতে আছে এনেকৈ এটা আমি বহুত দিনৰ পৰা আছে আমাৰ জন্মই ইয়াতে আর বৰষুণ দিলে পানী ইমানখানি পানী হৈ যায় মানে গাঁতবিলাক এই যে হেৰি হৈ আছে যে ফাঁক হৈ আছে যে নালাৰ এইবিলাক কিমান দিনৰ পৰা আছে বহুত দিনৰ পৰা আছে নালাৰ হোৱাৰ পৰাই আছে এনেকুৱা আজিলৈকে ধৰক কোনোবাই আপোনালোকে জনাইছে নেকি যে এক্সিডেণ্ট যে হৈছিলে দুৰ্ঘটনা হ'ল জনোৱা নাই হয় আপোনালোকে এইফালে কি অহা যোৱা কৰে আমি এইপিনৰ পৰা অহা যোৱা কৰোঁ লালমাটিৰ পৰা ৰাতি যিহেতু কোনোবা সময়ত দুৰ্ঘটনা হ'ব পাৰে মানে হৈছে আৰু দুজনৰ ভৰি ভাঙছে আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক